বন্ধুসকল, আজি 21 জুলাই 2026। আজিৰ তাৰিখত সামাজিক মাধ্যমত বিশেষকৈ ফেচবুক আৰু ইউটিউবত এটা খবৰে বহুত বেছি চৰ্চা লাভ কৰিছে। আপোনালোকে হয়তো বহুত ঠাইত দেখিবলৈ পাইছে যে আমাৰ গাঁৱৰ অঞ্চলৰ আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকাৰসকলৰ দৰমহাৰ বা মাননি সঁচাকৈয়ে 25,000 টকাৰ পৰা 28,000 টকালৈ বৃদ্ধি হ'ব নেকি? আজি আমি সম্পূৰ্ণ তথ্য আৰু প্ৰমাণৰ সৈতে বিশ্লেষণ কৰিম যে এই 25,000 পৰা 28,000 টকাৰ খবৰটো আচল সত্যটো কি। বৰ্তমান 2026 চনত চৰকাৰী নিয়ম মতে কাৰ কিমান দৰমহা আৰু আচলতে এওঁলোকৰ দিনটোত কিমান কাম কৰিবলগীয়া হয়। আপুনি যদি এগৰাকী আশা কৰ্মী, অংগনবাদী কৰ্মী বা সহাৰিকাৰ, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ জীৱন আৰু অধিকাৰৰ সৈতে জড়িত। গতিকে এটা ছেকেণ্ডো ভিডিঅ'টো আপুনি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপুনি সকলো কথা বুজি পাব। প্ৰথমে আহোঁ এই 25,000 আৰু 28,000 টকাৰ অংকটোলৈ। বন্ধুসকল, বৰ্তমান সময়ত ভিউজ পাবৰ বাবে বহুতো প্লেটফৰ্মত এনেধৰণৰ খবৰ বিয়পাই থকা হৈছে। কিন্তু মই আপোনালোকক স্পষ্টকৈ জনাওঁ যে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে আশা বা অংগনবাদী কৰ্মীসকলৰ মাননি 25,000 টকালৈ বৃদ্ধি কৰাৰ কোনো আধিকাৰিক অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন ঘোষণা কৰা হোৱা নাই। তেনেহ'লে এই 25,000 টকাৰ কথাটো ক'ৰ পৰা আহিল? আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন শ্ৰমিক সংগঠন আৰু কৰ্মী সন্থাই দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যে এজন চৰকাৰী কৰ্মচাৰীৰ দৰে এওঁলোকেও ন্যূনতম মজুৰি হিচাপে 26,000 টকাৰ পৰ্যন্তৰ মাহিলী দৰমহা দিব লাগে বা পাব লাগে। এইটো কৰ্মীসকলৰ এটা দীৰ্ঘদিনীয়া দাবী, অৰ্থাৎ হে চৰকাৰৰ সিদ্ধান্তৰ অৰ্থাৎ ডিছকাছ নহয়। বহুতে এই দাবীটো চৰকাৰী সিদ্ধান্তৰ বুলি ভুলকৈ প্ৰচাৰ কৰিছে। গতিকে ভুৱা উৰা বাতৰিত কোনেও ভুল নাযাব। এতিয়া আহোঁ আচল পইণ্টলৈ। বৰ্তমান 2026 চনত অসমত এই তিনিটা পদত কাম কৰা মাতৃ আৰু ভগ্নীসকলে আচলতে কিমান টকা লাভ কৰে? চৰকাৰী নিয়মীয়া কেবিনেট সিদ্ধান্ত অনুসৰি বৰ্তমানৰ গাঁথনিটো এনেধৰণৰ। অংগনবাদী কৰ্মী বৰ্তমান এওঁলোকৰ মাহিলী ইষ্টি মাননি হৈছে 8,000 টকা। আশা কৰ্মী এওঁলোকৰ মাহিলী ইষ্টি মাননি চৰকাৰে 4,000 টকাৰ ইষ্টি কৰিছে। কিন্তু ইয়াৰ লগত তেওঁলোকে কৰাৰ বিভিন্ন স্বাস্থ্য আঁচনি কাম, যেনে জননী সুৰক্ষা যোজনাৰ অধীনত হস্পিটেল ডেলিভাৰী কৰোৱা, টীকাকৰণ কৰোৱা আদিৰ বাবে অতিৰিক্ত কাম ভিত্তিত ইনচেণ্টিভ লাভ কৰে। অংগনবাদী সহাৰিকাৰ কেন্দ্ৰ পৰিচালনা কৰা বা সহায় কৰা এই সহাৰিকাৰসকলৰ বৰ্তমান মাহিলী মাননি হৈছে 4,000 টকা। আপোনালোকে নিজেই ভাবক, বৰ্তমানৰ এই বজাৰৰ মূল্যৰ যুগত 4,000 বা 8,000 টকাৰে এটাৰ পৰিয়াল চলাটো কিমান কঠিন। সেইবাবে তেওঁলোকৰ 25,000 টকাৰ দাবীটো একেবাৰে অযৌক্তিক নহয়। বহু মানুহে ভাবে যে অংগনবাদী কেন্দ্ৰলৈ 2-3 ঘণ্টাৰ বাবে গ'লেই কাম শেষ হয় বা আশাৰ কৰ্মীসকলে বিশেষ কাম কৰিব নালাগে। কিন্তু এইটো ডাঙৰ ভুল, অৰ্থাৎ এইটো এটা ডাঙৰ ভুল ধাৰণা। আহক জানো এওঁলোকৰ কামৰ বোজা কিমান। প্ৰথম, আশাৰ কৰ্মীসকলৰ কাম। এওঁলোকৰ কোনো ফিক্সড ডিউটি টাইম নাই। ৰাতি 2 বাজক বা 3 বাজক, গাঁৱৰ কোনোবাৰ গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনাৰ উঠিলে আশাৰ কৰ্মীগৰাকীয়ে নিজৰ টোপনি ক্ষতি কৰি তেওঁক হস্পিটেললৈ লৈ যাব লাগে। নৱজাতক শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকসকলৰ স্বাস্থ্য বুজ লোৱা, পলিঅ' প্লাছ বিভিন্ন ড্ৰাইভত ঘৰে ঘৰে যোৱা, ক'ভিড বা যিকোনো মহামাৰীৰ সময়ত সন্মুখৰ পৰা যুদ্ধ কৰা
এই সকলোবোৰ আশাৰ কৰ্মীসকলে কৰে। দ্বিতীয়, অংগনবাদী কৰ্মীসকলৰ কাম। এওঁলোকে কেৱল 3ৰ পৰা 6মহীয়া শিশুক প্ৰাথমিক শিক্ষাই নিদিয়ে, বৰঞ্চ গোটেই গাঁওখনৰ শিশু আৰু গৰ্ভৱতী মাতৃৰ পুষ্টি দায়িত্ব লয়। বৰ্তমান ডিজিটেল যুগত চৰকাৰৰ পোষণ ট্ৰেকাৰ, মোবাইল এপ, প্ৰতিদিনৰ ডাটা এন্ট্ৰি কৰা, ওজন জোখা আৰু ছ'চিয়েল ৰিপৰ্ট চম্ভাল কৰাৰ দৰে কঠিন কামো এওঁলোকে কৰিবলগীয়া হয়। তৃতীয়, অংগনবাদী সহায়িকা। কেন্দ্ৰটো ৰাতিপুৱাই খোলাৰ পৰা পৰিষ্কাৰ কৰা, চৰকাৰী নিয়ম আৰু মেনু অনুসৰি শিশুসকলৰ বাবে কণী, খিচিৰি আদি পুষ্টিকৰ খাদ্যৰ বাবে ৰন্ধা আৰু সৰু সৰু ল'ৰা-ছোৱালীসকলক মৰমেৰে চোৱা-চিতা কৰাটো সহায়িকাসকলৰ দৈনিক দায়িত্ব। এতিয়া প্ৰশ্ন হয়, যদি এওঁলোকে ইমান কাম কৰে, তেন্তে চৰকাৰে দৰমহা 25,000 টকা কিয় কৰি দিয়া নাই? ইয়াৰ মূলতে কিছুমান চৰকাৰী আৰু আইনী কাৰণ আছে। স্বেচ্ছাসেৱী পথ। আইনী দিশৰ পৰা চাবলৈ গ'লে আশা আৰু অংগনবাদী কৰ্মীসকলক চৰকাৰী স্থায়ী কৰ্মচাৰী বুলি গণ্য কৰা নহয়। এওঁলোকক স্বেচ্ছাসেৱী সামাজিক কৰ্মী বুলিহে কোৱা হয়। সেইবাবে তেওঁলোকক দৰমহাৰ সলনি মাননি দিয়া হয়। বাজেটৰ নাটনি। অসমত হাজাৰ হাজাৰ অংগনবাদী কেন্দ্ৰ আৰু আশাৰ কৰ্মী আছে। সকলোকে একেলগে 25,000 টকা কৰিবলৈ হ'লে চৰকাৰী ৰাজকোষত এক বৃহৎ ধনৰ প্ৰয়োজন হ'ব। তথাপিও আমাৰ ব্যক্তিগত মতামত এইটোৱে যে বৰ্তমান মহঙাৰ দিনত এই মাননি নিশ্চিতকৈ আৰু অলপ বৃদ্ধি পাব লাগে, যাতে তেওঁলোকে সন্মানেৰে জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আলোচনাৰ পৰা আমি এইটোৱে বুজিলো যে 21 জুলাই 2024 ভাইৰেল হোৱা 25,000 বা 28,000 টকাৰ দৰমহাৰ খবৰটো চৰকাৰীভাৱে সত্য নহয়। ই কেৱল কৰ্মীসকলৰ এটা দাবীহে। বৰ্তমান 4,000ৰ পৰা 8,000 টকাহে আচল তেওঁলোকৰ মাননি। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে? এই কৰ্মীসকলৰ কষ্টৰ তুলনাত বৰ্তমানৰ দৰমহা ঠিক আছেনে? নে চৰকাৰে ইয়াক অতি সোনকালে বৃদ্ধি কৰিব লাগে? আপোনাৰ মূল্যৱান মতামতসমূহ আমাৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব আশা কৰিম। ভিডিঅ'টো সঁচা তথ্যৰে ভৰপূৰ আছিল। গতিকে আপোনাৰ চিনাকি সকলো আশা আৰু অংগনবাদী বাইদেউসকলৰ সৈতে হোৱাটছআপ বা আপোনালোকৰ যিবিলাক অফিচিয়েলি হোৱাটছআপ গ্ৰুপ থাকে সেইবিলাকত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ এই চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। যিহেতু মই আপোনালোকক আজি এই ভিডিঅ'টো সম্পূৰ্ণ সহজ ভাষাত বুজাই দিলোঁ। অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু সহায়িকাৰ ওপৰত আপোনালোকে নিশ্চয় বুজি পালে। আপোনালোকে এনেধৰণৰ সহজ ভাষাত বুজি পাবলৈ আপোনালোকক আকৌ এবাৰ কৈছোঁ, এনেধৰণৰ সহজ ভাষাত বুজি পাবৰ বাবে মই আপোনালোকলৈ এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ লৈ আহোঁ। আৰু সঁচাৰ খবৰ ওপৰত যিবিলাক চৰকাৰী অধিসূচনা বা অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই, তদুপৰি কিছুমান ইউটিউব চেনেলত দৰমহা 25,000 টকা, 20,000 টকা, 30,000 টকাৰ কৰ্মীসকলক দিয়া হ'ব বুলি উল্লেখ কৰি থাম্বনেইলবিলাক বনাই থাকে। এই ক্ষেত্ৰত মই আপোনালোকক সঁচা খবৰলৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।